Hi everyone, good morning. Sat Shri Akal. আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ। বিশেষ একো নাই, ভাবিলোঁ আৰু দিনটো কি কৰিলোঁ তাকে ভিডিঅ' এটা বনাই ৰাখোঁ। আজি ৰাতিপুৱাৰ পৰা ইমান ধুনীয়া বৰষুণ দিছে, কিমান যে ভাল লাগিছে সেউজীয়া প্ৰকৃতিৰ মাজত। এই যে ফ্লেগটো দেখিছে, এইটো মোৰ মায়ে বনাইছে দেই, কাৰোবাক লাগিলে জনাব। আৰু এয়া ইমান ধুনীয়া বৰষুণ দিছে, আমি বহুত এনজয় কৰিলোঁ। ঘৰত আহি চবকে লগ পাই মনবিলাক ইমান ভাল লাগিছে, আকৌ যাবই মন নোযোৱা হৈ গ'ল। আৰু এতিয়া আমি দুজন বাহিৰতে অলপমান বৰষুণত এনেই এনজয় কৰিলোঁ। আৰু এতিয়া খানা বনোৱা ষ্টাৰ্ট হৈ গৈছে। মই বনাইছোঁ লাও আগৰ চব্জি আৰু মায়ে বনালে চাম্বাৰ। এইবোৰ বস্তুটো দিল্লীত পোৱাই নাযায়, ইমান যে খাব মন গৈ থাকে নহয়। আৰু এতিয়া ঘৰলৈ আহি পাই মানে মই এইবোৰ খোৱাতে লাগিছোঁ আৰু এইবোৰ খালেহে মোৰ শান্তি লাগে। মই লাও আগৰ কথা কৈছোঁ দেই, এইবোৰ দিল্লীত পোৱা নাযায়। চাম্বাৰটো বাৰু পায়েই সকলোতে। আৰু এয়া বাহিৰত মাহঁতে কথা পাতি আছিলে, ফুলৰ বিষয়ে কিবা পাতি আছিলে চাগে। মোৰ মানে এই শাহুমা ফুল ডেক'ৰেশ্যন কৰাত মানে যিকোনো এটা বস্তু দি দিয়ক, বহুত ধুনীয়াকৈ আপোনাক ডেক'ৰেটিভ আইটেম বনাই দিব। তেওঁ ঘৰ সজাই বিৰাট ভাল পায়। কালি আহিয়ে দেখিছোঁ ঘৰ ইমান ধুনীয়াকৈ ৰাখিছে, মানে সোমাই মন ভাল লাগি যায়। তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে, কিন্তু মই শিকিবলৈহে সুবিধাই পোৱা নাই আজিলৈকে, কাৰণ থাকাই নহয় ন ঘৰত, সেইকাৰণে। আৰু এতিয়া আমি গ'লোঁ সন্ধিয়া বিশাল, অলপমান বজাৰ আছিলে মাহঁতৰ কৰিব লগা, তাতে গ'লোঁ। আৰু এতিয়া আমি আহি আছোঁ আমাৰ ঘৰত। আহি থাকোঁতে ৰাস্তাত পাপাকো লগ পালোঁ, পাপা আহি আছিলে। এফালেও আহিব পাৰে। মই মানে নাজানো এইফালেও যে আহিব পাৰে। মোৰ মানে মই এই ঠাইখিনিত ভালকৈ মোৰ একো চোৱা হোৱাই নাই। বিয়া হোৱাৰ 4 দিন পাছতে মই গুচি গৈছিলোঁ দিল্লী, গতিকে মোৰ মানে ইমান ভালকৈ মই চিনিয়ে পোৱা হোৱা নাই এতিয়াও। চাম আৰু লাহে লাহে। দিনতহে বেছি ভাল লাগিব। কিন্তু ব্লগটো ইমানতে সামৰিলোঁ। নেক্সট বেলেগ এটা ব্লগত আকৌ লগ পাম। আজিলৈ বাই। ইমান ধুনীয়া, এই দিনতহে বেছি ভাল লাগিব।